এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ইউনিভাৰ্চিটি নিউজ ষ্টুডিঅ'ৰ মজিয়াত মই কৌশিক। জুৰিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী এখন পালচাৰ বাইক আৰু টাটা মোবাইল বাহনৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত 3জন লোক, তাৰে এজনৰ অৱস্থা সংকট। ৰাইজে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। এই বাইকখন ইমান স্পীডত আহিছে, 100ৰ ওপৰত হ'ব। এটা বাইকত 3জন মানুহ। বাইকখন আহি চিধা আপোনাৰ জুৰিয়া বজাৰৰ পৰা কাৰ্ডিঙাৰ যি ৰাস্তাটো আছে, চিধা এই ৰাস্তা দি আহি আপোনাৰ মোহন মাষ্টৰৰ ঘৰৰ সন্মুখত টাটা মোবাইলটো আহি আছে আপোনাৰ মাছ বেছি, সেই টাটা মোবাইলত ডাইৰেক্ট খুন্দা মাৰিছে। খুন্দা মাৰি 3জন গুৰুতৰভাৱে আহত হৈছে, এজনৰ অৱস্থা বেছি বেয়া। তাক ইতিমধ্যে তাত চিকিৎসাৰ বাবে নগাঁও পঠোৱা হৈছে আৰু 2জনক এতিয়া লৈ যোৱা হৈছে। অৱস্থা এজনৰ বেছি বেয়া। এইকেইজনৰ গড় ক'ত গম পাই নে? মাহাৰিপাৰৰ বাইক আছে। মাহাৰিপাৰ ল'ৰা 3টা বাইকত আহিছে, আহি কিনে আমাৰ জুৰিয়া ফালে যাব লৈছে। এইটো মহানমস্তৰ ঘৰৰ ওচৰত হেৰি টাটা মোবাইল এটা মাল বিকি আহি আছে, আহি কিনে তাত খুন্দা মাৰি মাৰি কিনে যিটো ল'ৰা বেছি ঘাই লৈছে আৰিফুল, সেইটো আমাৰ মাহাৰিপাৰী, আমাৰ আমতলা, আমাৰ ঘৰৰ ওচৰত। সি আৰু কি ঘাই লৈছে, সংকটজনক বেছি আৰু বেছি আছে। আপুনি স্থানীয় ব্যক্তি? আমি স্থানীয়, আমাৰ ঘৰৰ ওচৰতে আছে। আৰিফুল যিটো আমাৰ লগৰী মানুহ, আমাৰ চাচাৰ ল'ৰা, সি আৰু কি বেছি ঘাই লৈছে। আৰু আমপাৰাৰ এটা আছে, এই ল'ৰাটো চিনি নাপাওঁ। আৰু এটা ল'ৰা আছে আমাৰ সেই জাকিৰ বুলি কৈ আছে, তাৰ ল'ৰাটোৰ নামটো পাহৰিলোঁ। এই আমাৰ ঘৰৰ ওচৰত কি হৈছে, কিহৰ কাৰণে ঘটনাটো, কিহৰ কাৰণে হৈছে? এই আজি আহিছে আৰু স্পীড গৈ আছে, জুৰিয়া বজাৰত কিবা কামত যাই আছে। ল'ৰাবিলাকতো এইবিলাক হেৰি বেছি স্পীডত যাই আছে, গাড়ীটো বেলি বেছি আহি আছে, আহি কিনে ইয়াত খুন্দা মাৰি মাছে গাড়ীটো স্পীডত আছে। আমি আছিলোঁ, বাইকৰ বেছি হেৰি আমি গম পাইছোঁ, বাইকৰো বেছি। টাটা মোবাইল